আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গগৈ অফিচিয়েল এম চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টোৰ জৰিয়তে জানো আহক যিসকল লোকে ভগৱানক বিশ্বাস নকৰে সেইসকলৰ কি অৱস্থা হয় এটা কাহিনীৰ মাধ্যমেৰে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এহাল পিতা পুত্ৰ আছিল আৰু বাপেকৰ মেডিকেল দোকান আছিল। দোকানখন ভালকৈ চলিছিল। তেওঁৰ নাম আছিল ৰাম দয়াল। তেওঁ ভগৱানক বহুত বিশ্বাস কৰিছিল। দোকানত এখন কৃষ্ণৰ ফটো আছিল আৰু তাত সদায় তেওঁ চাকি ধূপ লগাইছিল। দোকানলৈ যেতিয়াই কোনো মানুহ নাহে তেতিয়াই তেওঁ কৃষ্ণৰ নাম জপ কৰি থাকে। কিন্তু তেওঁৰ পুতেক ভগৱানক বিশ্বাস নকৰিছিল। ৰাম দয়ালে সদায় তাক কৈছিল যে ভগৱান আছে, ভগৱান সৰ্বজ্ঞানী। তেতিয়া পুতেকে কয়, দেউতা হ'ব দিয়া, তুমি একো নাজানা। তেওঁ তেতিয়া কৈছিল যে এই সংসাৰখন ভগৱানৰ ফলতে চলি আছে আৰু এই সকলোবোৰ ভগৱানৰে। সি এইবোৰ কথা মানি লোৱা নাছিল। ৰাম দয়ালে মৰাৰ ঠিক 5 দিনৰ আগত আহি পুতেকৰ সন্মুখৰ দোকানত বহিলে। পুতেকেও দোকান চম্ভালিছিল। ৰাম দয়ালে ভগৱানৰ ফটোখন মোহাৰি পুতেকক ক'লে, মই মৰাৰ পাছত তই কিন্তু এই ফটোখন আঁতৰাই নেপেলাবি, কাৰণ মই জানো তই ভগৱানক বিশ্বাস নকৰ আৰু মই এতিয়া বুঢ়া হৈ আহিছোঁ, কেতিয়া মৰো ঠিক নাই, মোৰ কথা এটা মানিবি নেকি? সি ক'লে, কোৱা দেউতা। তোৰ যদি কিবা সংকট আহে আৰু সংসাৰৰ সকলো দুৱাৰ বন্ধ হৈ যায়, কোনেও তোক সহায় কৰিব নোৱাৰে, তেতিয়া তই এওঁৰ ফালে এবাৰ চাই দিবি। এই কথাটো কোৱাৰ 5 দিনৰ পিছতে ৰাম দয়ালৰ মৃত্যু হ'ল। দেউতাকৰ মৃত্যুৰ পিছত সি সকলো কাৰ্য সম্পন্ন কৰি দোকানত বহিবলৈ ল'লে। কিন্তু সি ভগৱানৰ ফটোখন য'ত আছিল সেইফালে নাচায়। ফটোখনৰ ওপৰত ধূলি জমা হৈ পৰিছিল। মাহৰ পিছত মাহ আৰু তাৰ পিছত বছৰ পাৰ হৈ গ'ল। বৰষুণৰ দিন আছিল, লাহে লাহে বতাহো মাৰি আছিল। সি দোকানত বহি মানুহ আহিব বুলি বাট চাই আছিল। কিন্তু বৰষুণৰ কাৰণে কোনো গ্ৰাহক অহা নাছিল। কিন্তু তাৰ লগৰ ল'ৰা কেইটামান আহিল। ৰাতি 7 বা 8 মান বাজিছিল চাগে। তাৰ পিছত সি দোকানৰ চাটাৰখন অলপ পেলাই লগৰ কেইজনৰ লগত তাছ খেলিবলৈ ধৰিলে। তেতিয়া এটা সৰু ল'ৰা আহিল। তাৰ মাকৰ বহুত বেমাৰ হৈছিল আৰু মৰো মৰো অৱস্থা আছিল। ডাক্তৰে ক'লে, এই দৰৱ কেইটা আনিব পাৰিলে হয়তো তোমাৰ মা বাচি যাব পাৰে। কিন্তু এতিয়া 9:30 বাজিল, দোকানতো খুলি থোৱা নাই চাগে। সৰু ল'ৰাটো দৌৰি দৌৰি গ'ল। সকলো দোকান বন্ধ, কিন্তু এখন দোকানৰ লাইট জ্বলি আছিল, কাৰণ তাত সিহঁতি তাছ খেলি আছিল। ল'ৰাটো দৌৰি দৌৰি গৈ ক'লে, দাদা এই দৰৱটো আছে নেকি? তাৰ পিছত সি কাগজখন চাই ক'লে। যেতিয়াই সি দৰৱটো দিবলৈ উঠিল তেতিয়াই লাইনটো গুচি গ'ল আৰু সি আন্তাজতে দৰৱটো দি দিলে। তাৰ পিছত ল'ৰাটো দৌৰি গুচি গ'ল। এইটো আশাত যে এই দৰৱটো খাই মোৰ মা ভাল হৈ যাব। ল'ৰাটো যোৱা 5 মিনিটৰ পিছত লাইনটো আহিল আৰু সি দেখিলে যে মইতো ইয়াত নিগনি মৰা দৰৱ থৈছিলো। তাৰ পিছত ৰাম দয়ালৰ পুতেকে বহুত চিন্তাত আছিল। সি ভাবিলে, কি কৰোঁ, মইতো ভুলতে সৰু ল'ৰাটোক নিগনি মৰা দৰৱ দি দিলো। সি নিজৰ মাকক বচাবলৈ মোৰ পৰা দৰৱ নিব আহিছিল। মই এয়া কি কৰি পেলালো। তাৰ পিছত সি ওলাই চালে ক'তো নাই, কাৰণ ল'ৰাটো গুচি গ'ল আৰু সিও নাজানে কোন আছিল, ক'ৰ পৰা আহিছিল। তাৰ পিছত সি নিজকে দুখ দিবলৈ ধৰিলে আৰু ভাবিলে, কি কৰোঁ। তেতিয়াই তাৰ দেউতাকে কোৱা কথাটো মনত পৰিল আৰু সি দেউতাকে লগোৱা ফটোখনৰ ফালে প্ৰথমবাৰ শ্ৰদ্ধা দৃষ্টিৰে চালে আৰু হাত জোৰ কৰি ক'লে, হে ভগৱান, মই আজিলৈকে আপোনাক মনা নাছিলো, পূজা নকৰো, কিন্তু মোৰ দেউতাই মৰাৰ আগত কৈছিল যে মই যাতে এবাৰ আপোনাৰ দুৱাৰত খটখটাও। আজি মই আপোনাৰ ওচৰত ভিক্ষা খুজিছো। মই মৰি গলেও মৰি যাম, কিন্তু সেই সৰু ল'ৰাটোৰ মাক যাতে নমৰে, কাৰণ ভুল মই কৰিছো। যদি আপুনি শুনে তেতিয়া মোৰ এইটো কথা শুনক, সেই ল'ৰাটোৰ মাকক বচাওক। তাৰ পাছত সি কান্দিবলৈ ধৰিলে। সি আৰু একো কৰিব নোৱাৰে, কাৰণ সৰু ল'ৰাটোৰ ঠিকনা তাৰ তাত নাছিল। তেতিয়াই সেই সৰু ল'ৰাটো আকৌ তাৰ দোকানলৈ আহিলে আৰু ক'লে, দাদা এই দৰৱটো আকৌ পাম নেকি? তাৰ পিছত সি চকু পানী মোহাৰি ক'লে, কি হ'ল? তোমাৰ মাৰ কি হ'ল? মায়ে দৰৱ খোৱা নাইতো? নাই, মই দৌৰি দৌৰি যাওঁতে আমাৰ চোতালত পানী আছিল, মই পিছল খাই পৰিলো আৰু দৰৱৰ বটলটো গৈ পাথৰত লাগি ভাগি থাকিল আৰু মই আকৌ আহিলো। আহোঁতে ভাবিছিলো আপুনি দোকান বন্ধ কৰা নাইতো, আপুনি দোকান বন্ধ কৰা হলে মোৰ মা নাবাচিল হয়। তাৰ পাছত সি দোকান বন্ধ কৰি দৰৱ লৈ সৰু ল'ৰাটোক কোচত লৈ মাকৰ ওচৰলৈ গ'ল আৰু তাৰ পাছত মাকক চিকিৎসালয়ত ভৰ্তি কৰালে আৰু নিজৰ টকাৰে মাকৰ চিকিৎসা কৰিলে আৰু মাকক বচালে। তাৰ পিছত সি পিছদিনা দোকানলৈ আহি প্ৰথমতে ভগৱানৰ ফটোখনৰ পৰা
ধূলি আঁতৰালে আৰু চাকি জ্বলালে। তাৰ পাছত ক'লে, হে ভগৱান, মই আপোনাক বিশ্বাস নকৰিলোঁ, কিন্তু কালি মোক আপুনি বচালে। মানুহে আৱিষ্কাৰ কৰিবলৈ ল'লে, বহুত কাম কৰিব পৰা হ'ল, কিন্তু যদি মানুহে আৱিষ্কাৰ নহ'ল হয়, মানুহ কেনেকৈ আৱিষ্কাৰ কৰিলেহেঁতেন? সেইকাৰণে নিজকে কেতিয়াও ভগৱান বুলি ভাবিব নালাগে, আৰু আপোনাৰ ওপৰতো এজন ভগৱান আছে, যিয়ে সকলো নিয়ন্ত্ৰণ কৰি থাকে। সেইকাৰণে ভগৱানক বিশ্বাস কৰিবলৈ শিকক। ভগৱানক প্ৰাৰ্থনা কৰিলে আৰু ভগৱানে তাৰ প্ৰাৰ্থনা শুনি আকৌ ল'ৰাটোক পঠিয়াই দিলে। সঁচাই কৈছিলে ৰামদয়ালে, এবাৰ ভগৱানক বিশ্বাস কৰি চোৱা। যদি ভগৱানে তোমাৰ বিশ্বাস নাভাঙে, তেতিয়া সেই বিশ্বাস তুমিও তেওঁৰ ওপৰত ৰাখিবা। সঁচা ক'বলৈ গ'লে ভগৱানৰ ওপৰত বিশ্বাস ৰখাটোৱে বহুত কঠিন, আৰু যদি এবাৰ হৈ যায়, তেতিয়া সেই বিশ্বাস ভঙাটো বহুত কঠিন। সেইকাৰণে আনে ক'লে বিশ্বাস নকৰিলেও নিজেই কৰি চাবা, কাৰণ নিজেই দেখা আৰু কৰা কামত কেতিয়াও বিশ্বাস নাভাঙে।